অসমৰ সকলোতকৈ চৰ্চাত থকা বিয়াখন ৭১ বছৰীয়া ককা ৬৫ বছৰীয়া আইতা আৰু এটা প্ৰেম কাহিনী তাৰ এয়া সফল পৰিসমাপ্তি এয়া প্ৰাপ্তি এয়া এটা স্বীকৃতি আজি ৭১ বছৰীয়া পদ্মেশ্বৰ ককাই স্বীকৃতি দিছে আইতাক জয়াপ্ৰভা আইতাক এয়া দিছে স্বীকৃতি সমাজৰ মাজত হোমৰ গুৰি সাক্ষী কৰি এয়া স্বীকৃতি দিছে ককাই আৰু এক বিৰল দৃশ্য এই ধৰণে সকলো নাচি বাগি এক প্ৰকাৰ আনন্দ ফূৰ্তি সকলে কৈছে গতিকে মই উৎপল দা আছে আজিৰ যিটো এই যিটো স্বীকৃতি দিলে তাৰ আৰৰ গৰাকী ব্যক্তি উৎপল দা আছে মই উৎপল দা গছলৈ আহিবলৈ অনুৰোধ জনাইছোঁ যে এবছৰীয়া এটা প্ৰেম কাহিনী আৰু সেই প্ৰেম কাহিনীৰ ইতিমধ্যে স্বীকৃতি দিছে ককা পদ্মেশ্বৰ গোৱালাই আচলতে তেওঁলোকৰ ভাল পোৱাটো ইমান বেছি আছিলে যে আমি স্বীকৃতি দিবলৈ বাধ্য হ'লোঁ আৰু এনেকৈ গোটেই ৰাইজৰ ওচৰত তেওঁলোক বহুত লাকি হয় ইমান মানুহ আহিছে প্ৰায় ৪-৫ হাজাৰ মানুহ আহিছে সোমাবই পৰা নাই বাহিৰতো ইমানে ভৰ্তি হৈ আছে গতিকে তেখেতসকলে লাকি আৰু এই ভাল পোৱাৰ কাৰণে তেওঁলোকৰ যি আন্তৰিকতা এই আন্তৰিকতাৰ কাৰণে আজি এই বিয়াখন সফল হ'ব পাৰিছে সঁচাকৈ এয়া হৈছে ককা আৰু আইতাৰ আৰু প্ৰথমবাৰ আমি N24 তেওঁলোকক দেখুৱাইছোঁ আইতা প্ৰথম কেনেকুৱা লাগিছে আজি ভাল লাগিছে ককা এবাৰ কৈ দিয়ক ভাল লাগিছে ভাল লাগি থাকিব লাগিব আপোনালোকে একেলগে থাকিব এতিয়া ককা আৰু আইতা এতিয়া একেলগে থাকিব সদায় একেলগে থাকিব লাগিব বৰ মৰম লগা ককা আইতা সদায় একেলগে থাকিব আৰু এই ধৰণে আমি দেখুৱাইছোঁ সকলোৱে আনন্দ ফূৰ্তিসমূহ চাওক ৭১ বছৰীয়া ককা ৬৫ বছৰীয়া আইতা মই অকণমান আপোনাৰ ওচৰলৈ আহিছিলোঁ ককা আইতাক সন্মুখৰ পৰা পাইছে আপোনালোকে গতিকে আজিৰ এই ধৰণৰ এটা স্বীকৃতি এটা প্ৰদান কৰিলে আজি ককাই আইতাক আচলতে প্ৰথম ক'ব বিচাৰিছোঁ ভাল পোৱাৰ সীমা নাথাকে বহুত ৰাইজে কৈ আছে বিয়াখনৰ কথা যাৰ কপালত যেতিয়া বিবাহটো লিখা আছে সেই তেতিয়াই হ'ব আমি মাত্ৰ এটা মাধ্যমহে মানে ভগৱানে তেওঁলোকৰ বিয়াটো এতিয়া লিখি থৈ দিছে বাকী তেওঁলোক যুগ্ম জীৱন সুখৰক সেইটোৱে বিচাৰিছে সকলোৱে বিচাৰিছে যুগ্ম জীৱন সুখৰক আৰু অসমত হয়তো পূৰ্বতে এই ধৰণৰ বিবাহ অনুষ্ঠান হয়তো কোনেও দেখা নাছিলে আজি প্ৰথমবাৰৰ বাবে ইমান সংখ্যক লোক তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলোৱে মুখসমূহ চাওক নাচি বাগি সকলোৱে ককা আইতাক শুভেচ্ছা শুভকামনা তেওঁলোকে দিছে দেখিছে সকলোৰে মুখত মিচিকি আহি অকণমান ডাঙৰকৈ ক'ব লাগে পৰিৱেশ এই ধৰণে মাতৃ নিবাসৰ এই ধৰণে ককা আইতাৰ আজি বিয়া আৰু সকলোৱে আশা কৰিছে হোমৰ গুৰিৰ পৰা ককাই আইতাক প্ৰতিশ্ৰুতি দিছে যে জীৱনৰ বিয়লি দিনকেইটি ককাই আইতাৰ হাতখন ধৰি ৰাখিব খামুচি ধৰি ৰাখিব সকলোৱে আশা কৰিছে এই যিখন সংসাৰ এই যিটো তেওঁলোকৰ সিদ্ধান্ত এই সিদ্ধান্ত সফল হওক তেওঁলোকৰ প্ৰেম চিৰযুগমীয়া হৈ ৰওক তাৰে আশা কৰিছে